আপুনি গান গায় বুলি আমি জানো, কাৰোবাৰ গীত গাই ভাল পায় নেকি? অতিকৈ চেনেহৰ ভাল পোৱা মানুহ এজন আছে। যেতিয়া গোগামুখলৈ আহিব মোৰ বাদে তেখেতে কাকো লগ নধৰে। এজন মানে আইটিক পেঞ্চনাৰ আমাৰ ইংলেছৰ পেজু প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক এগৰাকী সাংস্কৃতিবান ব্যক্তিক চিনাকি কৰি দিব ওলাইছোঁ। লগতে তেখেতৰ যিটো মনৰ বথৰা আপোনালোকক দিবৰ কাৰণে আমি চেষ্টা কৰিম। এখেত খুব সংস্কৃতিৰ লগত জড়িত, বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগতো জড়িত। তেখেত হৈছে লংকেশ্বৰ তায়ং। প্ৰিয় দৰ্শকসকল, সকলোকে নমস্কাৰ জনাই মোৰ নিজৰ পৰিচয়টো চমুকৈ দিব লৈছোঁ। মোৰ জন্ম হৈছে মাজুলী মলুৱাৰ মহৰী চুকত। তাৰপাছত আমি ডাঙৰ দীঘল হৈছোঁ লখিমপুৰ আমাৰ গড়চিগা গাঁৱত। মই 90 চনতেই গোগামুখ মিংমাঙলৈ গুচি আহিলোঁ। মিংমাঙৰ পৰা আকৌ বৰ্তমান মই গোগামুখ কাৰপুমপুলি গাঁৱত নিগাজিকৈ থাকিব লৈছোঁ। আপোনাক আমি বহুদিনৰ পৰা, মই যেতিয়া গোগামুখলৈ আহিছোঁ তেতিয়াৰ পৰা আপোনাৰ লগত মই পৰিচিত। গতিকে আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, নাট্য সমাজ, হয়, সংস্কৃতি এনেকুৱাবিলাকত জড়িত হৈ থকা আমি দেখিবলৈ পাইছোঁ। এতিয়া আমি জড়িয়তে আপোনাৰ সংস্কৃতি জগতলৈ যাব বিচাৰিম। আপুনি বিভিন্ন কেইবাখনো মিচিং চিনেমাত আপুনি অভিনয় কৰিছে। তাতে পোনপ্ৰথমবাৰৰ বাবে আপুনি কোন চিনেমাত অভিনয় কৰিছে? 2007 চনত মিংমাঙৰ এজন শিক্ষক বিদ্যা কুমাৰ সিন্ধে নামৰ মানুহ এজন আছিলে। তেখেতেও সাংস্কৃতিবান মানুহ। তেখেতে এখন তাঁতৰ চিনেমা এখন কৰিম বুলি কৈ পেলাই মোকো আহ্বান কৰি লৈ গ'ল। তাৰপাছতে মই এইটোত এটা ভিলেন ৰোল এটা কৰিলোঁ, গুণ্ডা ৰোল। আৰু মেইন গুণ্ডাটো নহয়, গুণ্ডাৰ লগৰজন পাট্টাজী গাঁৱৰে সৰ্বেশ্বৰ কুটুম নামৰ ল'ৰা এজন আছে, সংস্কৃতিবান ল'ৰা। ইয়াৰে 6 লাখ নামৰ এখন চিনেমা আছিলে, তাতো কৰিলোঁ। তাৰপাছত আৰু এখনত ই মোক কৰালে, কিন্তু এইটো মই বিশেষ নামটো নাজানো। হয়, তাৰপাছত আকৌ আমাৰ সকলোৰে পৰিচিত দিবাকৰ পেগু, তেখেতেও মোক অনাম পাগ্য নামৰ এখন চিনেমা কৰিছে। তাতে মোৰ মেইন ৰোল, মোৰ এই চিনেমাখনৰ ধনী মানুহজন, এইটো ৰোল মোক দিলে। ভালকৈ কৰিলোঁ, চবেই আদৰি লৈছে। যোৱা বছৰ 2024 দৰচাং নামৰ এখন মানে চিনেমা, আমাৰ ড্ৰাগছ মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে এইটোৰ বিৰুদ্ধে এখন আমাৰ চিনেমা এখন। আপুনি তাত কি ৰোল কৰিছে? মই তাতে টিচাৰ ৰোল কৰিছোঁ। লোকেশ্যন আছিলে মোৰ অৰুণাচলৰ এখন পাছিঘাটৰ পৰা প্ৰায় 56 কিলোমিটাৰ দূৰত কুইট হায়াৰ ছেকেণ্ডাৰী বুলি এখন স্কুলত। তাতে ষ্টুডেণ্ট আছিলে। তাৰমানে এই সময়ত আমাৰ অসমত কি আছিলে, স্কুল গৰম বন্ধ আছিলে যে জুলাই মাহত, এইকাৰণে এই তাতে ষ্টুডেণ্ট আছিলে। তেতিয়া গৰম বন্ধ তাত বন্ধ নিদিয়ে তাৰ অৰুণাচলত। এইকাৰণে তাতে ষ্টুডেণ্টৰ বিচাৰি পেলাই তাতে কৰিব লগা হ'ল। আৰু লগতে কি হ'ব, তাৰে এজন এই চিনেমাখনৰ প্ৰডিউচাৰ এজন তাৰো আছিলে অৰুণাচলত। গতিকে মেইন ডাইৰেক্টৰ কোন আছিলে এইখনত? মেইন ডাইৰেক্টৰ আছিলে, স্ক্ৰিপ্ট ৰাইটাৰ আছিলে আপোনাৰ য়ক্সাপুলি। হয়, তাৰপাছত ডাইৰেকশ্যন কৰিছে আমাৰ এই বিনোদ কুমাৰ। হয়, তাৰপাছত প্ৰডিউচাৰ আছিলে আপোনাৰ বাইটিগাম বুলি দৌপাখানাৰ ল'ৰা এজন, আৰু গজেন পাংগিং নামৰ এজন মানুহ।
তেওঁ ইয়াতে দিল্লীত চাকৰি কৰিছিলে, তাৰপৰা ঘূৰি আহি ইয়াতে মেৰা পেট্ৰিক গাঁও বুলি এখন চিনেমা, ছুটি চিনেমা, তাতে মই ৰোল কৰিছোঁ। এই চিনেমাখন কি হৈ গ'ল, আমাৰ ছুইডেনত মানে চিলেকশ্যন হৈছে আমাৰ ফাইনেল, আমি এৱাৰ্ড পাইছোঁ। মিচিঙৰ একমাত্ৰ চিৰিয়েল লেগ' নামৰ চিৰিয়েলখনতো মই আছোঁ, মেইন ৰোলতে আছোঁ। বুলি শুনিছোঁ, কেনেকৈ লেগদাক কৰিব পাৰি? মানে হেৰি হৈ গ'ল, 81 মানত আমাৰ এখন নাটক আছিলে, নাটকৰ কাহিনী, মঞ্চস্থ কৰা নাটক। আচ্ছা, এই মঞ্চস্থ কৰা নাটকত মোক মানে এই ৰোলটো কি আছিলে, মোক মাইকী মানুহ এজনী মোক লাট মাৰিছে, তাৰমানে ৰোলৰ মানে হেৰি আৰু খঙত নহয় আৰু নাটকীয় মানে হেৰি আৰু সেইখিনি মোৰ মনত আছে এতিয়াও, মোক মানে একেবাৰে লাট মাৰি দিছে আৰু নাটকীয় একশ্যন আৰু। নাট্য জগতত আপুনি কেতিয়াবা কেনেকৈ জড়িত হৈ আহিলে? 76ত পানৈ জংকী নামৰ এখন নাটক কৰিছিল আমাৰ গাঁৱতে, তেতিয়া মই ৰোল কৰিছোঁ এইটো বালুক, কিবা এটা কাপোৰ ৰাখি পেলাই মোক বালুক হ'বলৈ দিছে আৰু বালুকটো মই কৰিছোঁ, সেইটো তেতিয়া আৰম্ভ। তাৰপাছত এই নেঙৰ লেপট এই নাটকটো মাইকী মানুহে যে মোক এই গোৰ মাৰিছিলে, এইটো 81 ডেকা অৱস্থাৰ কথা। তেতিয়া মই ক্লাছ 9ত আছোঁ। 94ত মিংমাং বগীপুং নামৰ এখন জেগাত এই ৰাসলীলাত কি হৈ গ'ল, মই বসুদেৱ ৰোল লৈছোঁ। মিচিং ভাষাটো আমি ৰাস বহুতবাৰ কৰিছোঁ, গুৱাহাটীত কৰিছোঁ। 2016 চনত গুৱাহাটী ছুপাৰ মাৰ্কেটত কৰিছোঁ, ৰবীন্দ্ৰ ভৱনত আমি কৰিছোঁ মিচিং ভাষাৰ ৰাসলীলা। আমাৰ মিচিঙৰ একমাত্ৰ নাট্য দল ডুমাৰ নাট্যগোষ্ঠী। এই ডুমাৰ নাট্যগোষ্ঠী ক'ত আছে? এতিয়া গোগামুখত। তাৰে মই প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া নাট্য দলৰ। মই 4 বছৰ কৰিলোঁ, 2 বছৰীয়া কাৰ্যকাল, মই 2বাৰ কৰিলোঁ, 4 বছৰ কৰিলোঁ। তেতিয়াই মই নিছোঁ, তেতিয়া হেৰিলৈ ৰবীন্দ্ৰ ভৱনলৈ যাওঁতে মই নিছোঁ। ডুমাৰ নাট্য জগতৰ লগত জড়িত হৈ আপুনি অভিনেতাও কৰিছে? বহুতবাৰ কৰিছোঁ, প্ৰায় 30টাতকৈ অধিক নাট্য মই মঞ্চস্থ কৰিছোঁ ইয়াতে চিলিমপুৰতে, আবুতনি লতাত। তাতে প্ৰতিখন নাট্যত মই নাথাকিলে যেন নহয়, তেনেকুৱাই হৈ গৈছে। মোৰো কৰিবলৈ মন যায়, মানে পাৰোঁ নোৱাৰোঁ এইটো পাছৰ কথা, কিন্তু এনেই মোৰ নাটক কৰি ভাল। শিক্ষকতাৰ আপুনি চৰকাৰীকৰণ হ'লনে নাই, এই কথাটো অকণমান কওকচোন। এই কথাটো বৰ দীঘলীয়া কথা দেই, এইবোৰ মানে বৰ দুখ লগাও কথা। মেট্ৰিক পাছ কৰাৰ পাছত 87 মানত তাতে গড়চিগাত থাকোঁতেই LP স্কুল এখন মই খুলিলোঁ। 2 বছৰমান থকাৰ পাছত সেইখন এৰি দিলোঁ। তাৰপাছত মই 90 মানত মিংমাং গোগামুখলৈ আহি গ'লোঁ নহয়। 90ৰ পৰা মই কমলামীৰ হাইস্কুলত শিক্ষকতা কৰিলোঁ, সহকাৰী শিক্ষক হিচাপে বহু বছৰ কৰিলোঁ। বহু বছৰ কৰাৰ পাছত স্কুলখন 13 চনত হ'ল, কিন্তু আপোনাৰ পষ্টটো ৰৈ গ'ল, মই মানে এৰি দিব লগা হ'ল। মই নিজেহে এৰিছোঁ দেই, তাৰ আগতে প্ৰায় 13 চনৰ আগতেই মই স্কুলটো এৰি দিব লগা, কিবা এটা অৰ্থনৈতিক কিবা অসুবিধা হৈ গ'ল মোৰ ল'ৰা ছোৱালীকেইটা। তেতিয়া মানে এটাই গুৱাহাটী ভাঙাগড়ত RNCত BSc নাৰ্ছিং পঢ়িব লৈছে মাজুজনী ছোৱালী। তেতিয়া মই অৰ্থনৈতিক বৰ দুৰ্বল আৰু, তেতিয়া ডেন্সাৰ স্কুল কৰি থকা মানুহ একো দা দৰমহা নাপাওঁ কিবাকৈ। তাৰপৰা স্কুলটো এৰি পেলাই মই কি কৰিলোঁ, ইটো সিটো আৰু তেনেকৈ সৰু সুৰাকৈ কৰি মেলি যেন তেনে পঢ়াই মেলি উলিয়াই আনিলোঁ। 15 চনতে ছোৱালীজনী চাকৰি হ'ল ডিব্ৰুগড় মেডিকেল কলেজত। তাৰপাছত বৰ্তমান 2022 চনত প্ৰমোশ্যন হৈ পেলাই এতিয়া বৰ্তমান যোৰহাট মেডিকেল কলেজত আছে ছোৱালীজনী। আৰু ল'ৰাজনো এতিয়া মেডিকেলৰে, ল'ৰাজনো কৰিমগঞ্জত চাকৰি পাইছে 17 চনত। এতিয়া 21 চনত ট্ৰেন্সফাৰ হৈ এতিয়া মহিকেম চাব চেণ্টাৰত আছে। এতিয়া আপুনি অদ্যহতে কোনো ৰাজনীতিক দলতেই মই নাই। মিচিং জ্যেষ্ঠ নাগৰিক সন্থা বুলি এখন সন্থা আছে, তাতে মই চেণ্ট্ৰেল কমিটিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী বৰ্তমান। আনে কেইবাঙৰ চেণ্ট্ৰেল কমিটিৰ সক্ৰিয় সদস্য। গতিকে এইবিলাকতে জড়িত আৰু ৰাজহুৱা কাম কৰি ফুৰোঁ আৰু এইটো সেইটো। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ চেনেলটো স্কিপ নকৰাকৈ চাই থাকিব। খন্তেক বিৰতিৰ পাছত তেখেতৰ নৃত্য গীতৰ অনুষ্ঠানলৈ যাব বিচাৰোঁ।
আমি মানে হেৰি কৰি লৈছোঁ ষ্টুডিঅ'ত বাণীবদ্ধ কৰা হৈছে বাণীবদ্ধ ৰিলিজ হোৱা নাই ৰিলিজ হ'ল হৈছে সেইখিনি মই ইউটিউবতো দিয়া আছে ইউমদেং আইৰটো আচ্ছা তেতিয়া আপোনাৰ ইউটিউব চেনেল আছে আছে মোৰ নিজৰ নিতম টাইম বুলি এখন নিতম টাইম বুলি আছে হয় তেতিয়া আপোনাৰ এই গানটো অকণমান ৰাইজক গুণগুণাই দিয়ক ইউমদেং আইৰ দে কাপি